পুনৰ সামাজিক মাধ্যম যোগে জুবিন গাৰ্গৰ ভগ্নীৰ ফেচবুক পোষ্ট এবাৰ CID আৰু SITৰ ভুলৰ বাবে সকাহ পালে নেকি জুবিন হত্যাকাৰীয়ে সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু মহন্তক আদালতে সকাহ প্ৰদান কৰিল নেকি ইয়াৰ বাবে ভুল বা দায়ী কোন ইয়াৰ বাবে দায়ী নেকি CID আৰু SITৰ ভুল তথ্য বা যি বিধিমতে ফ্ৰিজ কৰিব লাগিছিল তেওঁলোকৰ একাউণ্টসমূহ সেই বিধি পালন নকৰাৰ বাবে আজি আদালতে সকাহ দিব পাৰিছে নেকি জুবিন হত্যাকাৰী কিয়নো CID আৰু SITৰ বাবে বা ভুলৰ বাবে আদালতে সকাহ দিলে শ্যাম কানু মহন্তক এক ডাঙৰ খবৰ লৈ আহিব চেষ্টা কৰিছো ইতিমধ্যে ৰাজ্যবাসী জ্ঞাত যে সিদ্ধাৰ্থৰ পিছতে এবাৰ পুনৰ শ্যাম কানু মহন্তৰ ফ্ৰিজ কৰা একাউণ্টসমূহ পুনৰ মুকলি কৰিবলৈ নিৰ্দেশ দিছে আদালতে আৰু এই ৰায়দান শুনাৰ পিছতে সমগ্ৰ অসমবাসীৰ মাজত পুনৰ মাথো এটাই প্ৰশ্ন উত্থাপিত হৈছে যে আদালতে কিয় সকাহ দিছে সিদ্ধাৰ্থ আৰু শ্যাম কানু মহন্তক যাৰ বাবে হয়তো আদালতে উপযুক্ত প্ৰমাণ লাভ নকৰিলে যিখন কোৱা হৈছিল যে হাজাৰ হাজাৰ পৃষ্ঠাৰ দীঘলীয়া চাৰ্জশ্বিট SITয়ে দাখিল কৰিছে কিন্তু সেই চাৰ্জশ্বিটত কি আছে এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছিল হয়তো একোৱেই নাই যাৰ বাবে চাৰ্জশ্বিটৰ ডেটাসমূহ চাই সকলো তথ্য যোগাৰ কৰাৰ পাছত আদালতে আজি দেখিবলৈ পোৱা গৈছে প্ৰথমে ফ্ৰিজ হোৱা যিবোৰ একাউণ্ট আছিলে বা যিবোৰ কোম্পানী সেই কোম্পানীবোৰ যিহেতু আচলতে ব্লক কৰি দিয়া হৈছিলে সেই ব্লক কৰি দিয়া কোম্পানীসমূহ সিদ্ধাৰ্থৰ সকলো কোম্পানী খুলিবলৈ নিৰ্দেশ দিছিলে আদালতে তাৰ পিছত দেখিবলৈ পোৱা গৈছে সোমবাৰৰ দিনটোত যি শুনানি হৈছিলে সেই শুনানি অন্তত জানিব পৰা মতে আন এগৰাকী অপৰাধী নৰ্থ ইষ্ট ফেষ্টিভেলৰ যিগৰাকী আয়োজক আছিল শ্যাম কানু মহন্ত আৰু শ্যাম কানু মহন্তৰ যিবোৰ ফ্ৰিজ কৰা একাউণ্ট বেংক একাউণ্ট সকলোখিনি মুকলি কৰি দিবলৈ নিৰ্দেশ দিছে আদালতে ইয়াৰ বাবে এবাৰ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে পুনৰ এবাৰ কৰিছে সামাজিক মাধ্যম যোগে প্ৰশ্ন আৰু পামী বৰঠাকুৰৰ সমান্তৰালকৈ ৰাজ্যবাসী আজি প্ৰশ্ন উত্থাপিত কৰিছে যে CID আৰু SITৰ ভুল আছিল নেকি CID আৰু SITয়ে যি বিধিমতে তেওঁলোকৰ বেংক একাউণ্টসমূহৰ প্ৰমাণ দিব লাগিছিল সেয়া প্ৰমাণ দিব নোৱাৰিলে নেকি যাৰ বাবে দেখিবলৈ পোৱা গৈছে আদালতে ৰায়দান দিছে যে সিদ্ধাৰ্থৰ পিছতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ অৰ্গেনাইজাৰ শ্যাম কানু মহন্তৰ ফ্ৰিজ হোৱা একাউণ্ট মুকলি কৰি দিব লাগে গতিকে ডাঙৰ খবৰ ল'ব চেষ্টা কৰিছোঁ যিহেতু আদালতে সকাহ দিছে এই দুই অপৰাধীক গতিকে প্ৰশ্ন উত্থাপিত হৈছে যিকোনো মুহূৰ্তত হাৰি যাব নেকি এইসকল এই দুই কালপ্ৰিট সিদ্ধাৰ্থ জুবিন গাৰ্গৰ মেনেজাৰ জুবিন গাৰ্গৰ 20 বছৰীয়া মেনেজাৰ আছিলে যাক জুবিন গাৰ্গে ভাই বুলি মানিছিলে যাক জুবিন গাৰ্গে দ্বিতীয় পত্নী বুলি কৈছিলে সেইগৰাকী সিদ্ধাৰ্থে জুবিন গাৰ্গৰ ধনত পহল কৰিছিলে জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিব চেষ্টা কৰিছিলে জুবিন গাৰ্গৰ মৃত্যুত নাম সাঙুৰ খোৱাৰ মূল মাষ্টাৰমাইণ্ড সিদ্ধাৰ্থ শৰ্মা আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ অৰ্গেনাইজাৰ শ্যাম কানু মহন্তৰ বেংক একাউণ্ট ফ্ৰিজ কৰি দিয়া বেংক একাউণ্ট খুলিবলৈ নিৰ্দেশ দিছে যাৰ বাবে সামাজিক মাধ্যম যোগে পুনৰ পোষ্ট কৰিবলগীয়া হৈছে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে আমি সবিশেষ খবৰ ল'ব চেষ্টা কৰিছোঁ পামী বৰঠাকুৰে পুনৰ সামাজিক মাধ্যমৰ যোগে প্ৰশ্ন উত্থাপিত কৰিছে CID আৰু SIT আমি এই মুহূৰ্তত পামী বৰঠাকুৰৰ ফেচবুক পোষ্ট দেখাইছোঁ য'ত পামী বৰঠাকুৰে লিখিছে যে CID আৰু SITৰ বিধিগত ভুলৰ বাবে সকাহ লাভ কৰিছে শ্যাম কানু মহন্তই SITয়ে বেংক একাউণ্ট যি বিধি মানি ফ্ৰিজ কৰিব লাগিছিল সেই বিধি কিন্তু পালন কৰা নাছিল ইমান কেইজন সুদক্ষ অফিচাৰে তদাৰক কৰাৰ পিছতো বিধিগত ভুল কেনেকৈ হ'ব পাৰিলে কিয় হ'বলৈ পালে ইমান সেনসিটিভ কেছটোত ভুল কিয় প্ৰশ্ন উত্থাপিত কৰিছে সামাজিক মাধ্যম যোগে পামী বৰঠাকুৰে আমি শান্তিপূৰ্ণভাৱে ন্যায় প্ৰতিষ্ঠা হোৱাটো বিচাৰিছোঁ সেইবাবে আস্থা ৰাখি চলিছোঁ ইয়াৰ প্ৰতিফল কেৱল ন্যায় হোৱাটো উচিত বিধিগত ভুল নহয় আশা ৰাখিছোঁ আগলৈ সকলোখিনি দিশ শুদ্ধভাৱে সামৰি লোৱা হ'ব যি আমাৰ জীৱনৰ সকলো ৰং কাঢ়ি নিলে 19 ছেপ্টেম্বৰ 2025ত তাহাঁতি যাতে যিকোনো কাৰণতে আমাক শান্তি নোপোৱাকৈ হাৰি নাযায় হয় নিশ্চয়কৈ এটা অভিশপ্ত দিন অভিশপ্ত চন 2025 বৰ্ষৰ সেই অভিশপ্ত দিনটো 19 ছেপ্টেম্বৰত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা কায়িকভাৱে নোহোৱা হৈ গ'ল কোনেও ভাবিব নোৱাৰা ঘটনা সংঘটিত হ'ল জুবিন গাৰ্গৰ লগত কোনেও কল্পনাই কৰা নাছিল যে জুবিন গাৰ্গক কোনোবাই মাৰ্ডাৰ কৰিব পাৰে প্ৰি প্লেনিং মাৰ্ডাৰ কৰি জুবিন গাৰ্গক হত্যা কৰিলে চাৰি কালপ্ৰিটে সেই কথা খুদ মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছে
লগতে সকলোৰে হাতে হাতে ভিডিঅ'ৰ প্ৰমাণ আছে, যিটো ভিডিঅ' ভাইৰেল হৈ আছে, খণ্ড খণ্ড ভিডিঅ' ভাইৰেল কৰা হৈছিলে, য'ত দেখিবলৈ পোৱা গৈছিলে সম্পূৰ্ণ জুবিন গাৰ্গক যে ঠেলি দিয়া হৈছে মৃত্যুৰ মুখলৈ। কেৱল সেয়াই নহয়, এই ঘটনা সম্পূৰ্ণ ৰহস্যৰ আৱতত সোমাই পৰিছিলে, প্ৰথমৰ পৰাই শেষলৈকে ৰহস্যত। আৰু সকলোৱে অসমবাসী ৰাইজে বিচাৰিছে যে জুবিনৰ হত্যাকাৰী শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত, এই 4 কালপ্ৰিতক যাতে কোনো পধ্যে এৰি দিয়া নহয়, এওঁলোকক ফাঁচি দিব লাগে, মৃত্যুদণ্ডৰে দণ্ডিত কৰিব লাগে। যাৱজীৱন কাৰাদণ্ড নহয়, এওঁলোকক একেবাৰে নিশেষ কৰি পেলাব লাগে, এটা ভৰি এটা হাত কাটি নিমখ লগাই নেমু লগাই শাস্তি দিব লাগে। আৰু সেই সময়ত দেখিবলৈ পোৱা গৈছে এই দুই অপৰাধীয়ে যেন সকাহ লাভ কৰিছে। প্ৰথমে সিদ্ধাৰ্থ শৰ্মাৰ যিবোৰ আচলতে বটলিং কোম্পানী আছিলে, সেই কোম্পানী মুকলি কৰি দিয়া দেখিবলৈ পোৱা গৈছে, মুকলি কৰি দিছে। আৰু তাৰ পাছতে এইবাৰ সিদ্ধাৰ্থৰ পিছতে শ্যাম কানু মহন্তলৈ আদালতৰ বৃহৎ সকাহ দেখিবলৈ পোৱা গৈছে। শ্যাম কানু মহন্তৰ যিবোৰ বেংক একাউণ্ট ফ্ৰিজ কৰি দিয়া হৈছিলে, সেই ফ্ৰিজ কৰা একাউণ্ট পুনৰ খুলিবলৈ নিযুক্তি দিছে বা নিৰ্দেশ দিছে আদালতে। গতিকে আদালতে কিয় সকাহ দিবলৈ পালে, তাৰ বাবে ভুল CID SIT কিয় প্ৰমাণ দিব নোৱাৰিলে? ইমানখিনি প্ৰমাণ থকাৰ পিছতো, জুবিন গাৰ্গৰ টকা আত্মসাৎ কৰাৰ আখৰে আখৰে প্ৰমাণ থকাৰ পিছতো কিয় আচলতে যুক্তিসংগত বিধি ভালদৰে পালন কৰি কিয় প্ৰমাণ দাখিল কৰিব নোৱাৰিলে চাৰ্জশ্বিটত, যাৰ বাবে আদালতে দুয়োকে বেংক একাউণ্ট ফ্ৰিজ কৰাৰ পৰা মুকলি কৰি দিছে? কিয় আদালতে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিলে? কিয় প্ৰমাণৰ অভাৱ হ'ল? সকলোখিনি প্ৰশ্ন উত্থাপিত কৰি পামী বৰঠাকুৰে সামাজিক মাধ্যম যোগে কৰিছে এই বিশেষ পোষ্ট, আৰু যি পোষ্টত এতিয়া ৰাজ্যবাসী একমত। এতিয়া প্ৰশ্ন হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় ক'ত? ওলোটা দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ হত্যাকাৰী বুলি যাক কোৱা হৈছে শ্যাম কানু, সিদ্ধাৰ্থ, এইসকলৰ যিহেতু এইসকলে জুবিন গাৰ্গক লুটি লুটি খাইছিল, একাউণ্টত কোটি কোটি টকা জুবিন গাৰ্গৰ টকা আত্মসাৎ কৰিছিল, জুবিন গাৰ্গৰ সম্পত্তিৰ ওপৰত চকু আছিল, জুবিন গাৰ্গক ব্যৱহাৰ কৰি 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 বিহু প্ৰগ্ৰেমৰ পৰা আদি কৰি সকলো টকা আত্মসাৎ কৰিছিল। আৰু সেই দুই কালপ্ৰিতৰ আজি দেখিবলৈ পোৱা গৈছে বেংক একাউণ্ট ফ্ৰিজ কৰি দিয়া বেংক একাউণ্ট আজি খুলিবলৈ নিৰ্দেশ দিছে আদালতে। গতিকে প্ৰশ্ন হৈছে পামী বৰঠাকুৰৰ দৰে ৰাজ্যবাসীৰ প্ৰশ্ন যে CID আৰু SITৰ ভুলৰ বাবে সকাহ পালে শ্যাম কানু মহন্তই। কি ক'ব প্ৰত্যেকগৰাকী জুবিন অনুৰাগীয়ে সামাজিক মাধ্যম যোগে, আমাৰ এই বিশেষ ডিজিটেল লাইভ যোগে আপুনি কি ক'ব? SID CIDৰ ভুলক লৈ আপুনি কি ক'ব, যাৰ বাবে ৰাজ্যবাসীয়ে কৈছে তেওঁলোকৰ ভুলৰ বাবেহে আজি আদালতে সকাহ দিব পাৰিছে শ্যাম কানু আৰু সিদ্ধাৰ্থক? তাৰ বাবে CID আৰু SITক লৈ আপোনাৰ মন্তব্য আগবঢ়াওক, কিয়নো এতিয়া প্ৰয়োজন হৈছে মন্তব্যৰ। কিয় ভুল কৰিলে, পামী বৰঠাকুৰে প্ৰশ্ন কৰাৰ দৰে কিয় ভুল কৰিলে CID SITয়ে, যাৰ বাবে আজি দুই অপৰাধীৰ বেংক একাউণ্ট ফ্ৰিজ কৰা বেংক একাউণ্ট মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়া হৈছে?